সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন যোৰহাট সমষ্টিটো প্ৰত্যেক দলৰে টিকট প্ৰত্যাশীসকলে চলাইছে নিজৰ কুচকাৱাজ। কংগ্ৰেছৰ বহুকেইগৰাকী টিকটৰ দাবীদাৰৰ ভিতৰত অন্যতম গীতাৰ্থ দৰ্শন বৰুৱা। নাই, এইটো দুটা কথা আছে। তাতে মানে যোৰহাটৰ ল'ৰা হিচাপে তেওঁলোকৰ গৌৰৱ গগৈৰ মোৰ লগত এটা আত্মীয়তা আছে, তেওঁ বহু মানুহৰ লগত আত্মীয়তা আছে, গতিকে সেইটো ইমান ডিছকাশ্যনৰ কথা নহয়। আৰু টিকেটটো মই আপোনাক ক'লোঁ নহয়, টিকেটটো বিবেচনা কমিটি আছে। এইবাৰ খুব মেৰিট বেছ টিকেট এল'কেশ্যন হ'ব। গ্ৰাউণ্ডত ৰিপৰ্ট লৈছে তেওঁলোকে এতিয়াও মোৰ দিল্লীৰ ল'ৰা বহি আছে, তেওঁলোকে ছাৰ্ভে কৰিবলৈ আহিছে। গতিকে খুব মানে ফেক্টছখিনি গ্ৰাউণ্ডৰ পৰা পজিটিভ পালেহে মানুহজনে টিকেট পাব। তেনেকুৱা এখন প্ৰতিচ্ছবি মানুহজনৰ লাগিব, যোৰহাটৰ লগত মিলি থকা মানুহজন লাগিব। গতিকে আমি ভাবিছোঁ যে যোগ্য ব্যক্তিকে দলে টিকেট দিব। আৰু সেইটো আমাৰ কথাটো সেইকাৰণে যে কংগ্ৰেছৰ পতাকাখন এইবাৰ আমি যোৰহাটত উৰাবলৈ সক্ষম হ'বলৈ আমি কষ্ট কৰি আছোঁ। গীতাৰ্থ দৰ্শন বৰুৱা গৌৰৱ গগৈৰ সৈতে যথেষ্ট ঘনিষ্ঠ বুলিও চৰ্চা হোৱা পৰিলক্ষিত হয়। কিদৰে প্ৰস্তুতি চলাইছে তেখেতে, যোৰহাটবাসীৰ হৈ কি সপোন দেখিছে তেখেতে, কিদৰে আৰম্ভ কৰিছে তেখেতে ৰাজনৈতিক যাত্ৰা, বিগত ২০টা বছৰ কংগ্ৰেছত থাকি কি অভিজ্ঞতা লাভ কৰিছে তেখেতে, এই সন্দৰ্ভত সাংবাদিকৰ আগত তেখেতে প্ৰকাশ কৰে। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।